ক্লাছ 10 বা 9ত পঢ়ি থকা ষ্টুডেণ্টছৰ হয়তো তোমালোকে এনেকুৱা ধৰণৰ অংক দেখা পাইছা তোমালোকৰ কিতাপত, য'ত উল্লেখ কৰা থাকে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা বা এনেকুৱা ধৰণৰ সংখ্যা দি পেলাই কয় যে মৌলিক উৎপাদক বিশ্লেষণ কৰা। তো এনেকুৱা ধৰণৰ অংক তোমালোকে অতি সহজ পদ্ধতিত কেনেকৈ কৰিবা বা এই অংকসমূহ কৰোঁতে তোমালোকৰ কি কি নিয়ম তোমালোকৰ ফ'ল' কৰিব লাগিব বা কি কি বেছিক কথা তোমালোকৰ জানিব লাগিব, আজিৰ এই ভিডিঅ'টো তোমালোকে জানিব পাৰিবা। মই তোমালোকক সহজকৈ বুজাই দিম। এই অংকসমূহ কৰাৰ আগত তোমালোকৰ 2-3টা কথা জানিব লাগিব। তাৰ ভিতৰত এটা হ'ল মৌলিক সংখ্যা কাক কয়। মৌলিক সংখ্যাৰ বিষয়ে তোমালোকে জানিব লাগিব, কাৰণ এনেকুৱা ধৰণৰ অংক কৰোঁতে বা মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে তোমালোকৰ মৌলিক সংখ্যাৰ বিষয়ে জানিব লাগিব। মৌলিক সংখ্যা সেইবোৰ সংখ্যাকে কয় যিবোৰ সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো নিজেই। উদাহৰণস্বৰূপে তোমালোকে ইয়াত চোৱা, মই যদি 2 লিখোঁ, 2 আৰু 1 দুটা উৎপাদকেই থাকে, অৰ্থাৎ 2ৰ উৎপাদক 2 নিজেই আৰু হ'ল 1। গতিকে তোমালোকে হয়তো গমেই পাইছা, যি সংখ্যাৰ উৎপাদক সেই সংখ্যাটো নিজেই আৰু 1, তেনেকুৱা সংখ্যাক মৌলিক সংখ্যা বুলি কোৱা হয়। আৰু মৌলিক সংখ্যা জানাৰ পাছতহে তোমালোকে এনেকুৱা ধৰণৰ অংক কৰিব পাৰিবা। মৌলিক সংখ্যা কাক কয়, 1ৰ পৰা 100ৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে তোমালোকে অলপ কষ্ট কৰি ওলাই ল'বা, তেনেহ'লে এনেকুৱা ধৰণৰ অংক কৰাত তোমালোকৰ মানে বেছি সহজ হ'ব। অংক এনেকুৱা ধৰণৰ কৰাত মেট্ৰিকত ষ্টুডেণ্টছৰ কিয় প্ৰব্লেম হয় বা ক্লাছ 9 বা 10ত কিয় প্ৰব্লেম হয়, মেইন কাৰণ ষ্টুডেণ্টছে বেছিক নলেজখিনি নাজানে। গতিকে বেছিক নলেজখিনি প্ৰথমতে জানিব লাগিব। মৌলিক সংখ্যা প্ৰথমতে জানি ল'বা, তাৰপাছত এনেকুৱা ধৰণৰ অংক কৰিবা। তাৰপাছত 2 নম্বৰ কথাটো হ'ল, এই অংকটো তোমালোকে হৰণ কৰাৰ আগতে তোমালোকৰ জানিব লাগিব যে কোনটো মৌলিক সংখ্যাৰে এই অংকটোত হৰণ গৈ আছে। যদি তোমাৰ 2 দি হৰণ গৈ থাকে তেনেহ'লে কিন্তু তুমি 3 দি দিব নোৱাৰিবা, 3 দি গ'লে 5 দি দিব নোৱাৰিবা, 5 দি গ'লে 7 দি দিব নোৱাৰিবা। যিটো সংখ্যা দি প্ৰথমতে যায়, প্ৰথম মৌলিক সংখ্যাটো হ'ল 2, গতিকে এইটো প্ৰথমতে চাব লাগিব 2 দি গৈ আছে নে নাই। যদি 2 দি গৈ আছে তেনেহ'লে 3 দি তোমালোকে হৰণ দিব নোৱাৰিবা। যদি 3 দি গৈ আছে তেনেহ'লে 5 দি দিব নোৱাৰিবা। এই নিয়মটো যদি নাজানা তেনেহ'লেও কিন্তু এই অংকটো ভুল হৈ যাব। গতিকে প্ৰথমতে চোৱা, তোমালোকে এই সংখ্যাটোৰ 2 দি গৈ আছে, এটা সংখ্যাক 2 দি হৰণ জানে নাই সেইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব সেই সংখ্যাটোৰ শেষত কি অংক আছে। যদি সংখ্যাটোৰ শেষত যুগ্ম সংখ্যা আছে বা শূন্য আছে তেনেহ'লে সেই সংখ্যাটোক 2 দি হৰণ যাব। তোমালোকে হয়তো দেখা পাইছা ইয়াৰ শেষত 4 আছে, তাৰ মানে এই সংখ্যাটোক 2 দি হৰণ যাব, কোনো ধৰণৰ প্ৰব্লেম নাই। তো মই 2 দি হৰণ দিব লাগিব, 2 দি গ'লে কিন্তু 2 দি দিব লাগিব, 3 দি দিব নোৱাৰিবা। 2 দি 17ত যাব কেইবাৰ, 8 বাৰ, 2 8 গুণ 16, বাকী থাকিব 1। আৰু বাকী থকা সংখ্যাটো কি কৰিব লাগে সেইটো বহুত ষ্টুডেণ্টে নাজানে, এইটো মই তোমালোকক দেখাই দিছোঁ। ইয়াত আছিল কিমান, 17 আছিল, 17ৰ পৰা কিমান গুচি গ'ল, 16 গুচি গ'ল, কাৰণ 2 16ত কেইবাৰ যায়, 8 বাৰ যায়, তো হৰণ দি দিছোঁ, বাকী ৰ'ল কিমান, 1। এই 1টো কি হ'ব জানানে, এই 1টো সেই যে এই অংকটোত চোৱা তোমালোকে 6 আছে না, 6ৰ আগত গৈ এনেকৈ থিয় হ'ব, 16 হৈ যাব। এইটো কিন্তু যোগ নহয়, 6ৰ আগত গৈ এনেকৈ থিয় হ'ব মনে মনে, কিন্তু যোগ নহয়। যদি 6ৰ লগত 1 যোগ কৰি দিয়ে 7 হয় তেনেহ'লে কিন্তু ভুল হৈ যাব। যোগ নকৰিবা, আগত থিয় কৰাই দিব লাগে লাহে লাহে। তোমালোকে হয়তো দেখা পাইছা যে মই ইয়াত কি কৰিছোঁ, 2 দি 17ত হৰণ কৰিলে কিমান পাইছোঁ, 8, কাৰণ 2 8 গুণ 16, বাকী ৰ'ল 1 গৈ সেই 6ৰ আগত থিয় হ'লে কিমান হ'ব, 16, এইটোতো যাব 8 বাৰ, 2 8 গুণ 16 গ'ল, গোটেইখিনি গ'ল, বাকী ৰ'ল 4, 4ত 2 কেইবাৰ যায়, 2 বাৰ, তো এইটো কাম হে। তাৰপাছত আকৌ কি কৰিব লাগে, 2 আছে লাষ্টত, 2 দি হৰণ যাব, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু 2 দি হৰণ গ'লে তুমি 3 দি দিব নোৱাৰিবা, মনত ৰাখিবা কিন্তু। 2 দি গ'লে কেইবাৰ যাব, 8ত 4 বাৰ, এই 8ত 4 বাৰ, এই 2ত 1 বাৰ যাব, হৈছে। তাৰপাছত আকৌ তোমালোকে চোৱা, এতিয়া 1 আহি গ'লে নাই, 1 আহি গৈছে মানে কি, তুমি 2 দি হৰণ দিব নোৱাৰিবা। 1 আহিলে 2 দি হৰণ দিব পৰা নাযায়। 2 দি হৰণ তেতিয়াহে দিব পৰা যায় যেতিয়া নেকি যুগ্ম সংখ্যা থাকে বা শূন্য থাকে। তো শূন্যও নাই, যুগ্ম সংখ্যাও নাই, গতিকে এইটোক 2 দি হৰণ নাযায়। এইটোক যাব 3 দি, কাৰণ 3 দি কেতিয়া হৰণ যায় সেইটো তোমালোকৰ জানিব লাগিব। 3 দি হৰণ যায় তোমালোকে মনত ৰাখিবা, যি সংখ্যা দিয়া থাকে, ছাপ'জ ধৰি লোৱা ইয়াত দিয়া আছে 4 4 1, এই 3টা সংখ্যাক 3 দি হৰণ যাবনে নাই সেইটো পৰীক্ষা কৰিবলৈ হ'লে এই 3টা সংখ্যা যোগ কৰি দিবা মনে মনে, 4 যোগ 4 যোগ 1, তো 4 যোগ 4 যোগ 1 কৰিলে কিমান হয়, 9, হয়নে নাই। তো 9টোক 3 দি হৰণ জানে নাই, 9টোক যিহেতু 3 দি হৰণ যায়, গতিকে এই 441 সংখ্যাটোক 3 দি হৰণ যাব, বুজি পাইছা। 3 দি এটা সংখ্যাক হৰণ জানে নাই সেইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব সেই সংখ্যাটো যোগ কৰিলে কি সংখ্যা পোৱা যায়। ইয়াত আছে 441, 441ৰ 3টা অংক আছে, এই 3টা অংক যদি আমি যোগ কৰোঁ, 4 4 8 আৰু 9, 9ক 3 দি হৰণ যায়, তাৰ মানে 441ক 3 দি হৰণ যাব, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু 3 দি হৰণ গ'লে তুমি 5 দি দিব নোৱাৰিবা। 2 দি যোৱা নাই, তাৰপাছত ট্ৰাই কৰিবা 3 দি জানে নাই, 3 দি নগ'লে 5 দি, 5 দি নগ'লে 7 দি। আৰু যে মই কৈ আছোঁ 2 3 5 7 11, এইকেইটা হ'ল মৌলিক সংখ্যা।
মৌলিক সংখ্যা দিহে হৰণ কৰিব লাগে মৌলিক উৎপাদক বিশ্লেষণ কৰা তোমালোকে হয়তো দেখা পাইছা ইয়াত 3 দি দিয়াত 3 4 কেইবাৰ যাব একবাৰ যাব বাকি থাকিব কিমান 1 গৈ 4 আগত থি হলে কিমান হয় 14 14 3 কেইবাৰ যাব 4 বাৰ 3 4 গুণ 12 বাকি থাকিব 2 2 গৈ 1 আগত থি হলে কিমান হ'ব 21 21 3 কেইবাৰ যায় 7 বাৰ যায় 7 বাৰ যায় ঠিক আছে তাৰ পাছত আকৌ চোৱা ইয়াত আকৌ 3 দি যাব 12 3 জানে নাই যায় গতিকে এইটো এই সংখ্যাটোক 147 সংখ্যাটোকো 3 দি হৰণ যাব 3 14 কেইবাৰ যাব 4 বাৰ 3 4 গুণ 12 বাকি থাকিব কিমান 2 2 গৈ 7 আগত থি হলে কিমান হ'ব 27 27 3 কেইবাৰ যাব 9 বাৰ এতিয়া চোৱা 49 আছে 49 কি দি হৰণ যাব 49 কি দি হৰণ যাব তোমালোকে চোৱা ডাইৰেক্ট আমি জানোই 49 কি দি হৰণ যাব 7 দি হৰণ যাব 7 7 গুণ 49 7 7 গুণ কিমান 49 এটো 2 দিয়ে নাযায় 3 দিয়ে নাযায় 5 দিয়ে নাযায় 2 দিয়ে নাযায় 3 দিয়ে নাযায় 5 দিয়ে নাযায় তাৰ মানে 7 দিব লাগিব 7 দি গৈ আছে না নাই 7 7 গুণ 49 তো মৌলিক উৎপাদক বিশ্লেষণত আমি কি পালো উৎপাদক কেইটা 1764 ৰ উৎপাদক কেইটা আমি কি পালো 2 into 2 into 3 into 3 into 7 into 7 এইকেইটা পালো আমি মৌলিক উৎপাদক বিশ্লেষণত 1764 ৰ উৎপাদক তো ইয়াৰ পৰা তোমালোকে বৰ্গমূল ওলাব পাৰিবা দুটাৰ পৰা এটা লৈ লবা দুটাৰ পৰা এই দুটাৰ পৰা এটা লবা এই দুটাৰ পৰা এটা লবা এই দুটাৰ পৰা এটা লবা লৈ পেলাই তিনটা মাজত পূৰণ কৰি দিবা সাপোজ ধৰি লোৱা এটো আছে 2 মানে সহজকে কৰি দেখুৱাই দি আছো এটো সোৱাত ইয়াৰ পৰা লৈছো এটা 3 আৰু ইয়াৰ পৰা লৈছো এটা 7 এই তিনটাক পূৰণ কৰিলে কিমান হয় 3 গুণ 6 6 গুণ 42 42 হ'ব এই সংখ্যাটোৰ বৰ্গমূল এনেকৈ তোমালোকে ওলাব পাৰা মেইন কথাটো হ'ল তোমালোকৰ এই যে অংকটো মই তোমালোকক দেখুৱাইছো এই অংকটো কৰাৰ আগত মই তোমালোকক বেসিক বহুতখিনি কথা কৈছো যে মৌলিক সংখ্যা কাক কয় কোন সংখ্যা দি মানে হৰণ কৰিব লাগে কোন কেইটাক মৌলিক সংখ্যা কয় আৰু এটা অংক হৰণ কৰাৰ পাছত বাকি থকা অংকটো কেনেকৈ থিয় হয় তোমালোকে হয়তো ইয়াত দেখা পাইছে মই কৈছিলো যে 2 দি 17 দিয়াৰ লগে লগে এক বাকি থাকে 1 গৈ 6 ৰ আগত থিয় হয় এনেকৈ তোমালোকে এটা অংক কৰাৰ আগত বেসিক কথাখিনি যদি তুমি নাজানা তেনেহলে কিন্তু তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নহয় মেট্ৰিকৰ ষ্টুডেন্টছ হয়তো তোমালোকে বহুত জায়গা শুনি আছে যে তোমালোকৰ এতিয়া কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব কনসেপ্ট বেস কোৱেশ্চন আহিব তো এইটোকে কনসেপ্ট বুলি কয় তুমি যদি এটা বস্তু তোমালোকে ইয়াত মই বুজাইছো এই অংকটো যদি তুমি শিকি বহি আছা এটো তো নাহিব পাৰে পৰীক্ষাত বুজি পাইছা না নাই যদি কনসেপ্টটো ক্লিয়াৰ থাকে যেটো অংকই আহক তুমি পাৰিবা বা অংকৰ ক্ষেত্ৰত বা বিজ্ঞানৰ ক্ষেত্ৰত ইংলিছৰ ক্ষেত্ৰত যেটো গ্ৰামাৰ তুমি শিকিছা হেতু যদি কনসেপ্ট ক্লিয়াৰ কৰি শিকিছা তেনেহলে সেই গ্ৰামাৰটো নাহিলে বেলেগ এটা গ্ৰামাৰ আহিলে তুমি পাৰিবা সেই কাৰণেই কোৱা হয় যে কনসেপ্টটো ক্লিয়াৰ কৰিবা তো কনসেপ্ট ক্লিয়াৰ কৰি মই এই অংকটো তোমালোকক বুজাই দিছো এনেকুৱা ধৰণৰে অংক সদায় তোমালোকে এইটো চেনেলত পাই থাকিবা তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ফেসবুক পেজত চাই থাকিলে ফলো কৰি ৰাখিবা মই সদায় তোমালোকক এনেকুৱা ধৰণৰ ভিডিও দিবলৈ চেষ্টা কৰিম মেট্ৰিক আৰু ক্লাস 9 ৰ ষ্টুডেন্টছৰ কাৰণে ভিডিওটো শেয়াৰ কৰি আনকো জনোৱাত বা আনে যাতে জানিব পাৰে হেতু সহায় কৰিবা তলক পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ